যোগীহোপাৰ মোহনপুৰত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া পাছনীয়া মোহনপুৰত খহনীয়াই ধাৰণ কৰিছে কালৰূপ খহনীয়াৰ কবলত পৰিছে মোহনপুৰ গাঁৱৰ শতাধিক পৰিয়াল লুইতত যা যোৱাৰ উপক্ৰম হৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী পূৰ্বেও ব্ৰহ্মপুত্ৰত যা গৈছে বহু পৰিয়ালৰ ঘৰবাৰী হেৰুৱাই পথৰ ভিখাৰী হৈ পৰিছে বহু পৰিয়াল আগবঢ়াইছে যোগীহোপাৰ পৰা আমাৰ সাংবাদিক মুস্তাক আলমৰ এক প্ৰতিবেদন হয় গৰাখহনীয়াৰ কবলত এতিয়া যোগীহোপাৰ মোহনপুৰ গাঁও চপৰে খহিছে এই গৰাসমূহ কাৰণ ব্ৰহ্মপুত্ৰৰ হতত এইদৰে বিলীন হৈছে এখনৰ পিছত সেইখন গাঁও এই গৰাখহনীয়াৰ কবলত পৰিছে আৰু ক'ব লাগিব যে এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে এই যোগীহোপাৰ যি মোহনপুৰ গাঁৱত আৰু মোৰ লগত স্থানীয় গাঁওবাসী আছে আৰু গাঁওবাসীৰ পৰা কিছু কথা জানিম যে গৰাখহনীয়া হৈ আছে কি ক'ব গৰাখহনীয়া ইয়াৰ আগত আমাক দিছিল পাৰ্কবান দিয়াৰ পিছৰ পৰা আমি বাধা দিছিলোঁ যে ইয়াত পাৰ্কবান দিব নালাগে এই পাৰ্কবান দিলে আৰু ভাঙে বেছিকৈ মানে অনিয়মীয়াকৈ পাৰ্কবান এটা দিছিল দিয়াৰ পিছৰ পৰাই মানে কম দিনৰ ভিতৰত দুখন গাঁও ইয়াৰ পৰা গুচি গ'ল আৰু এখন গাঁও আছে ইয়াতে বহুতখিনি মানুহ থুপৰি লাগি আছে এই গাঁওখন মানে পাছনীয়াৰ পৰা একদম যোগীহোপাৰ লগি যদি এইখিনি অতি সোনকালে যদি নদী বানৰ কিবা এটা ব্যৱস্থা নকৰে একদম পাছনীয়াৰ পৰাই পাছনীয়াতে পাহাৰ এটা আছে পাহাৰত এটা মন্দিৰ এটা আছে তাৰে পৰা একদম যোগীহোপাৰ লগি এই বৃহৎ অঞ্চল গুচি যাব পাছনীয়াত ইতিমধ্যে পাৰ্কবান ব্যৱস্থা কৰিছিল গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে সেইটো পাৰ্কবান দিছিল সেইটো পাৰ্কবান আৰু অনিয়মীয়াকৈ আছিল অনিয়মীয়াকৈ থকাৰ কাৰণে আৰু বেছিকৈ ভাঙিল নদী বান ৰোধ নহ'ল এতিয়া মোহনপুৰৰ ভাঙি আছে মোহনপুৰ ভাঙি আছে বহুত ভাঙিছে পাৰ্কবান দিয়াৰ পিছৰ পৰাই বেছিকৈ ভাঙছে এখন এইখিনি বস্তু যদি চৰকাৰৰ আমি এটাই অনুৰোধ কৰোঁ যে আমাৰ এইখিনি জাগা ৰক্ষা কৰি দিব লাগে এই মানুহখিনি বাচি যাব কমচে কম হাজাৰ হাজাৰ ঘৰ আছে আর কৃষিভূমি আছে বহুত ক্ষতিগ্রস্ত হয়ে যাব এতিয়াও যদি মানে যিখিনি আছে এখানে যদি অতি সোনকালে নদী বান্ধটো কৰি দে জিঅ' বেগ পেলাই দে জাগাখিনি বাচি যাব আন এজন আছে তেওঁৰ পৰা জানিম কি ক'ব গৰাখহনীয়া হৈ আছে আমি ইমান বিপদত পৰি আছোঁ আপোনালোকে চাই আছে দেখি আছে আমাৰ 2-3খান গাঁও ইয়াৰ পৰা গেলে আৰু এইখান গেলে তো আমাৰ থাকিব লাগে জাগাই নাই ক'ত থাকিম সেইকাৰণে আমাৰ চৰকাৰে তাত অনুৰোধ কৰি আছোঁ কি আমাৰ এইখানি কৰি দিয়ক কিয় কথা মই আৰু ক'ব লাগে কেনেকৈ খহি আছে গৰাখহনীয়া কেনেকৈ হৈ আছে ভাঙি আছে এইবিলাক খেতি বাতি গেল এইখন কৰি খাবলৈ কিছু নাই এখন যিখানিত কোনো ৰকম ঠাই লৈ আছোঁ ইয়াতে সেইখানে তো আৰু ভাঙি দিছে চৰকাৰে ভাঙি দিছে ইজাপত আছিল সেইখানি মানুহ কষ্টত পৰি আছে নদী কাপি দি আছে আপুনি চাই আছে যিখানি আছে সেইখানেতো চলব লাগে এইবাৰ গৰাখহনীয়াৰ কবলত এইবাৰ গৰাখহনীয়াৰ কবলতো ভাঙি আছে আপোনালোকে চাই আছে কিমান ভাঙি আছে আপোনালোকে আছে দেখি আছে খেতি বাতি ঘৰবাৰী গৈছে আৰু দুখন গাঁও আছিল তাত গৈছে ঠাইডোখৰৰ নাম কি এতিয়া মোহনপুৰ পাৰ্ট 2 পাৰ্ট 1 কি পঞ্চায়ত পৰে এটা পঞ্চায়ত আমাৰ খৰাগাঁও মালাইকোৱাৰ ইয়াত ভাগ আছে দুইখন পঞ্চায়তৰ মানুহ আছে ইয়াতে আচলতে এইসকল নৈপৰীয়া দুৰ্ভগীয়া লোকসকল এতিয়া বিপাঙত পৰিছে কাৰণ গৰাখহনীয়াৰ কবলত পৰিছে আৰু গৰাখহনীয়াৰ কবলত পৰি এতিয়া তেওঁলোকে ভিটি মাটি হেৰুৱাবলগীয়া হৈছে গতিকে চৰকাৰক কাটৰ অনুৰোধ কৰিছে যে তেওঁলোকৰ এই যি মোহনপুৰ গাঁওখন পাছনীয়াৰ পৰা মোহনপুৰ গাঁওখন ৰক্ষা কৰিব লাগে নহ'লে তেওঁলোকৰ ভিটি মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যাব কাৰণ গৰাখহনীয়া এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে যোগীহোপাৰ মোহনপুৰ গাঁৱত গোৱালপাৰা জলেশ্বৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নিচাযুক্ত টেবলেটসহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে টেবলেটসহ হাবিজুল ইছলাম নামৰ সৰবৰাহকাৰীটোক আটক কৰা হৈছে আৰক্ষীক দেখা মাত্ৰই পলায়নৰ চেষ্টা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীটোৱে খেদি আৰক্ষীয়ে আটক কৰিছে হাবিজুল ইছলামক হাবিজুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 5752টাকৈ নিচাযুক্ত টেবলেট ধৃত হাবিজুলৰ ঘৰ হৈছে ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ নয়া পাৰুৱা গাঁৱত ৰাজ্যৰ ঠায়ে ঠায়ে জলজীৱন মিছন আঁচনিৰ দুৰৱস্থা প্ৰকল্প স্থাপনৰ পাছতো বিশুদ্ধ খোৱা পানী পোৱা নাই ৰাইজে কোনো ঠাইত জংঘলৰ মাজতে স্থাপন কৰা হৈছে জলজীৱন আঁচনিৰ নল একাংশ ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে
কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলতো পানী যোগান আঁচনিত সংঘটিত হৈছে বিসংগতি স্থাপন কৰা 4টা প্ৰকল্পৰ পৰা ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে আঁচনি আছে কিন্তু পানী এটুপিও লাভ কৰা নাই লোকসকলে ৰাজ্যৰ ঠায়ে ঠায়ে এইদৰে জলজীৱন মিছন আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি প্ৰকল্প স্থাপন কৰাৰ পাছতো কিন্তু ৰাইজে পোৱা নাই পানী জংঘলৰ মাজত স্থাপন কৰা হৈছে জলজীৱন আঁচনিৰ এইসমূহ পাইপ একাংশ ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আগবঢ়াইছো আমাৰ সাংবাদিক আৰিফুল ইছলামৰ এক প্ৰতিবেদন প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জলজীৱন মিছন আৰু জলজীৱন মিছনৰ যি দুৰ্নীতিৰ কথা আমি পূৰ্বেও ND24 দৰ্শকসকলক দেখুৱাইছিলোঁ কিন্তু আজিও আপোনালোকক দেখুৱাম জলজীৱন মিছনৰ একাংশ ঠিকাদাৰে কেনেদৰে দুৰ্নীতি সংগঠিত কৰিছে মই এই মুহূৰ্তত উপস্থিত আছোঁ কাঞ্চনপুৰ গাঁও পঞ্চায়তত আৰু কাঞ্চনপুৰ গাঁও পঞ্চায়ত উপস্থিত হৈ আমি দৰ্শকসকলক দেখুৱাম যে একেলগে জলজীৱন মিছনৰ যি অবিলাহী আঁচনি সেই আঁচনিৰ যিসমূহ হৰগড় নল হৰগড় জল ঠিক আছে হৰগড় নল নিশ্চয় গৈছে কিন্তু জল এতিয়ালৈকে পোৱা নাই আৰু মই একেলগে দেখুৱাই আছোঁ 3টা নল ইয়াতে 4টা নল আছে ইয়াতে আৰু 4টা নলৰ ভিতৰত আজিলৈকে এক ফুটাও পানী ইয়াত পোৱা নাই অৰ্থাৎ বিশুদ্ধ খোৱা পানী পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই যি আঁচনি অবিলাহী আঁচনি এই আঁচনিৰ আচলতে যিসকল কণ্ট্ৰেক্টৰ যিসকল ঠিকাদাৰ আছিলে ঠিকাদাৰ অভিযন্তাকে ধৰি একাংশ ঠিকাদাৰ অভিযন্তাই যি হাৰত কাম দুৰ্নীতি সংগঠিত কৰিছে হয়তো আপোনাৰ চকু কপাল ফুৰিব মই পুনৰবাৰ ND24 দৰ্শকসকলক দেখুৱাম যে একেলগে যি কাঞ্চনপুৰ গাঁও পঞ্চায়তত যিটো জলজীৱন বৰ্তল জলজীৱন মিছন আছিলে সেই বৰ্তল জলজীৱন মিছনৰ এখন গাঁৱত আমি উপস্থিত হৈছোঁ আৰু সেই গাঁওখনত একেলগে 4টা যি হৰগড় জল হৰগড় নল হৰগড় জল নল ঠিকি পাইছে কিন্তু এতিয়ালৈকে জল পোৱা নাই গতিকে ইয়াৰ স্থানীয় লোক এজন আছে মই তেখেতৰ পৰা কিছু জানিব বিচাৰিম কি ক'ব চাৰিখনকৈ ইয়াত নল আছে কিন্তু হেৰি পোৱা নাই পানী আপোনালোকে এতিয়ালৈকে পোৱা নাই পানী পোৱা নাই সেইটোৰ কাৰণে এইবোৰ অৱস্থা হৈছে এইটো যে দিছে মানুহৰ কোনো উপকাৰ হোৱা নাই অপকাৰ হৈছে তাৰমানে মাৰামাৰি লাগি গৈছিল সেইটোৰ কাৰণে অপকাৰ হৈছে উপকাৰ হোৱা নাই এইটো দিছে কিয়াৰ কাৰণে উপকাৰৰ কাৰণে উপকাৰটো হোৱা নাই অপকাৰ হৈছে বিশুদ্ধ পানী পাইছে নে আপোনালোকে আজিলৈকে না পোৱা নাই কাৰণেতো সেইটো হৈছে এই গাঁওখনৰ নাম কি গাঁওখন নাঙ্গলদোৱা বালিকা নাঙ্গলদোৱা এইটো প্ৰধানমন্ত্ৰীৰ এটা অভিলাষী আঁচনি আছিলে যে প্ৰধানমন্ত্ৰীৰ সপোন আছিলে যে হৰগড় নল হৰগড় জল বিশুদ্ধ খোৱা পানী অৰ্থাৎ বিশুদ্ধ খোৱা পানী পাব লাগে সাধাৰণ ৰাইজে সেইটোতো মানুহে খুচি হৈছিলে যে প্ৰধানমন্ত্ৰীৰ আঁচনিটো ভাল সেইটো ভালকেই দিব সেইটোৰ কাৰণে মানুহে খুচি হৈছিলে তাৰপিছত সেইটো কাম কৰিছে প্ৰধানমন্ত্ৰীৰ আঁচনি এইবিলাক আঁচনি নেকি প্ৰধানমন্ত্ৰী আঁচনি থাকিব লাগে ভালকে আঁচনি থাকিব লাগে এইবিলাক কাম প্ৰধানমন্ত্ৰীৰ কাম এইবিলাক সেইটোৰ কাৰণে এদিকে মানুহবিলাকে চব অন্যায় বুলি কৈছে সেইটোৰ কাৰণে এইবিলাক কাম হৈছে কি ক'ব চৰকাৰখনক কি ক'ব চৰকাৰ বুজক কেনেকে হয় ঠিকাদাৰে কেনেকে কাম কৰিছে চৰকাৰে চাওক কি কৰিব লাগে চৰকাৰে কৰিব লাগিব সেইটো ৰাইজে কি কৰিব ৰাইজেতো কৰা নাই আপোনালোকে মুঠতে পানী বিশুদ্ধ খোৱা পানী পোৱা নাই কাৰণে একদিন মই ফোন কৰিছিলোঁ ফোন কৰাৰ পিছত পানী দিয়া নাই সিহঁতে কৈছে লাইন নাই সেইটোৰ কাৰণে দিয়া নাই তাৰ পিছত আৰেকদিন মই ফোন কৰিছোঁ কৰাৰ পিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত